অগবদলত নাছিলোঁ যদি আজি অগবদলৰ যিখিনি আদৰণি মানে মোক যেনেকৈ মানে আঁকোৱালি লৈ আছে মানে বহুত ভাল লাগিছে আৰু মই অগবদলৰ পৰা মই প্ৰাৰ্থিত্ব প্ৰত্যাশী মই হ'ম বুলি মই আশা ৰাখিছোঁ মই নিজকে আৰু ধন্য মানিছোঁ আৰু মই এখেতসকলৰ লগত মই সহযোগিতা কৰিম। আনুষ্ঠানিকভাৱে জইন কৰা মই এতিয়ালৈকে আনুষ্ঠানিকভাৱে জইন কৰা নাই, কিন্তু মানে একেবাৰে তলৰ পৰা ওপৰলৈকে চবেই গম পায় মই অগবদলত আহিম বা মোক মানে অলৰেডি মাতি আছে বা মাতিছে, মই অলৰেডি বহিছোঁ, মিনিষ্টাৰলৈকে বহিছোঁ। মই এতিয়া মানে আনুষ্ঠানিকভাৱে খালি আমি যোগদান কৰিম। দলে যদি টিকেট দিয়ে 26ৰ নিৰ্বাচনত আৰু যদি আপুনি নিৰ্বাচিত হ'ব পাৰে, আপোনাৰ পৰিকল্পনা কি অঞ্চললৈ? আপোনাৰ পৰিকল্পনা কি থাকিব? মোৰ পৰিকল্পনা এইখিনি থাকিব, যদি দলে টিকেট দিয়ে মই যদি MLA হওঁ, যদি নহয় মই MLA হ'ম, এইখিনি মোৰ আশা। মই ৰাইজে বিপুল সঁহাৰি জনাইছে আৰু এই চৰ অঞ্চলত যিখিনি অভাৱ অভিযোগ আছে, যিখিনি ধৰক 1 নম্বৰ আছে দলঙৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, স্কুল কলেজৰ সমস্যা, ইয়াতে মেডিবাট্টা মাটি নাই, এইবিলাক আমি প্ৰথম ষ্টেপ এইবিলাক ল'ম। প্ৰথম ষ্টেপ হ'ব আমাৰ দলং বনোৱা, ছেকেণ্ড ষ্টেপ হ'ব আমাৰ মানে মাটি মেডিবাট্টা হ'ব লাগে, থাৰ্ড ষ্টেপ হ'ব আমাৰ ৰাস্তা ঘাট, চতুৰ্থ হ'ব আমাৰ কি এই শিক্ষানুষ্ঠানবিলাক আমাৰ ভাল কৰিব লাগে। ইয়াতে ষ্ট্ৰীমবিলাক মানে এটা ষ্ট্ৰীম আছে, আমাৰ 3টা ষ্ট্ৰীমে ইয়াতে থাকিব লাগে। মই এইবিলাক মানে হাতত ল'ম প্ৰথম অৱস্থাৰ পৰাই। অন্যান্য ৰাজনৈতিক দলে প্ৰচাৰ কৰাৰ মতে বৰ্তমানৰ মিত্ৰ দল চৰকাৰখনে মাইনৰিটি মানুহখিনিক কোনোবা আঁচনিৰ পৰা বঞ্চিত কৰিছে নেকি? মাইনৰিটি অঞ্চলত আমি দেখিছোঁ গভৰ্ণমেণ্টে যিখিনি আঁচনি হাতত লৈছে চব আঁচনি মাইনৰিটি এৰিয়াত পাইছে। মোৰ বোধেৰে মাইনৰিটি মানুহে বেছি পাইছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।